অলপ পিছুৱাই দিয়ক বিয়া মানুহখিনি অলপ পিছুৱাই দিয়ক বিয়া মানুহখিনি ভিডিঅ'টো চাইছোঁ এইটো সম্পূৰ্ণ ফেক ভিডিঅ' আৰু যিটো ভিডিঅ'ত মানে বহুত মানুহ আছিল যিদিনাখন আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট লোকসভাৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল সেইদিনাখন আমি নগাঁও ৰিফ্ৰেছকো হোটেলৰ সন্মুখত মই নিজে আছিলোঁ। এই ভিডিঅ'টোত আপোনালোকে দেখা পাইছে নিশ্চয় বোধহয়, মই নিজেও আছোঁ উপস্থিত আৰু বহুত মানুহ আছিল ইয়াত মানে হাজাৰ হাজাৰ মানুহ আছিল গৌৰৱ গগৈ আদৰণি দিয়া সময়ত। সেই সময়ত বহুত এটা ডাঙৰ গেডাৰিং হৈছিল, ভিৰ হৈছিল মানুহৰ। এই ভিৰৰ সময়ত মানুহবিলাকে এনেকৈ কৰিছিল গামোচা এটা লাইনৰ পৰা লাইন বান্ধি গামোচা দিয়া হৈছিল আৰু বেছি মানে গেডাৰিং হোৱাৰ কাৰণে কিছুমান মানুহে কৈছিল দিয়াখিনি আঁতৰি দিয়ক। মানুহে গামোচা দিয়া যিখিনি দিয়া হ'ল বা আদৰণি দিয়া যিখিনি মানুহ আছিল সেইখিনি দিয়াখিনিক অলপ আঁতৰি দিয়ক। এই ভিডিঅ'টো বিজেপিৰ IT চেলে এডিটিং কৰি পেলাই তেওঁলোকে কি কৈছে যে মিয়া মানুহখিনি আঁতৰি দিয়ক, মিয়াখিনি আঁতৰি দিয়ক, বিয়া মানুহখিনি অলপ পিছুৱাই দিয়ক বিয়া মানুহখিনি প্ৰথম কথাটো হ'ল যে বিজেপি এতিয়া ৰাতিপুৱা বিজেপিৰ যি নেতৃত্ব আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপিৰ যিবিলাক চেলা চামুণ্ডা আছে গোটেইখিনি ৰাতিপুৱা মানে সপোনত এতিয়া গৌৰৱ গগৈক দেখে। গতিকে গৌৰৱ গগৈক বদনামী কৰিবৰ কাৰণে এই ভিডিঅ'টো ফেক বনোৱা হৈছে। মই বা আমি কংগ্ৰেছ দলে হোজাই জিলা কংগ্ৰেছ দলে আমি দেখিছোঁ মানে বিজেপিৰ IT চেলে যিটো মানে ফেক ভিডিঅ' তেওঁলোকে মানে প্ৰচাৰ কৰি আছে অসমত। আমি অনতিপলমে মাত্ৰ 2 দিন সময় দিছোঁ, যদি এই ভিডিঅ'টো ডিলিট নকৰে তেওঁলোকে আমি আইনৰ আশ্ৰয় ল'বলৈ বাধ্য থাকিম। তেওঁলোকৰ নিজৰ দলত অস্তিত্ব ৰক্ষাৰ কাৰণে, কাৰণ মুখ্যমন্ত্ৰীয়ে ডাইৰেক্টলি কৈ আছে যে আমাৰ ভোট নালাগে। আকৌ যিটো ইলেকশ্যনৰ আগত কৈছিলে যে তেওঁলোকৰ ভোট চবৰ ভোট লাগে, কিন্তু আকৌ ৰিজাল্টৰ পাছত কৈছে যে সংখ্যালঘুৰ ভোট নালাগে। এই 2-4টা মানুহ আছে নিজৰ অস্তিত্ব বজাই ৰখাৰ কাৰণে এই ভিডিঅ'টো এডিটিং কৰি আপলোড কৰিছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ সাংসদ শ্ৰদ্ধা গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত এটা ভুল বাৰ্তা, এটা বিজেপি IT চেলে এটা ভুল মেছেজ সমাজত দিব বিচাৰিছে। আচলতে সেইদিনাখন গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰ তেখেতে নগাঁও আহিছিলে আৰু সেইটো সময়ত আমি নগাঁও অবিভক্ত নগাঁও জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছে আমি তেখেতক সম্বৰ্ধনা জনাবলৈ নগাঁৱত উপস্থিত হৈছিলোঁ। আৰু সেইটো সময়ত আপোনালোকে ইতিমধ্যে ভিডিঅ'টো দেখা পাইছিলে, যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতি হৈছিলে আৰু সেই সময়ত এটা ঠেলা হেঁচা হৈছিলে। সেইকাৰণে আমাৰ নেতাসকলে কৈছিলে যে দিয়া মানুহখিনি আঁতৰি যাওক, মানে গামোচা যিসকলে বা সম্বৰ্ধনা দিছে তেখেতসকলক দিয়া মানুহখিনি আঁতৰি যাওক বুলি কৈছিল। কিন্তু সেই আজি দেখা গৈছে যোৱা ৰাতিৰ পৰা বিজেপি IT চেলে 1.5 মাহ পুৰণা ভিডিঅ' এটা আজি তেখেতসকলে সামাজিক মাধ্যম যোগেদি প্ৰচাৰ কৰিছে যে কংগ্ৰেছে মুছলমানক ঘৃণা কৰে, ভোটৰ সময়ত মুছলমানক কাষ চাপে আৰু ভোট নিৰ্বাচন যোৱাৰ পিছত তেখেতসকলে কংগ্ৰেছে মুছলমানক ঘৃণা কৰে, এই ধৰণৰ এটা মেছেজ দিব বিচাৰিছে। আপোনালোকে ভিডিঅ'টো স্পষ্টভাৱে শুনা গৈ আছে যে দিয়া মানুহখিনি আঁতৰি যাওক বুলি কৈছিলে, কিন্তু তেখেতসকলে কৈছে মিয়া মানুহখিনি আঁতৰি যাওক। আমি আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি স্পষ্টভাৱে কৈছোঁ যে যিসকল বিজেপিৰ IT চেল বা অন্যান্য লোকে এই ভিডিঅ'টো ভুল বাৰ্তা সমাজৰ মাজত বিয়পাব বিচাৰিছে, তেখেতসকলৰ ভিডিঅ'সমূহ লিংক ৰাখিছোঁ আৰু আমি তেখেতসকলক আমাৰ ইতিমধ্যে ৰেহানুদ্দিন ডাঙৰীয়া তেখেতসকলক 2 দিন সময়সীমা বান্ধি দিছে। আমি 2 দিন সময়সীমা বান্ধি দিয়ে উকলি যদি যায় আৰু সেই ভিডিঅ'খিনি তেখেতসকলে ডিলিট নকৰে আৰু ক্ষমা নিবিচাৰে, তেনেহ'লে আমি আইনৰ ওচৰলৈ যাবলৈ বাধ্য হ'ম আৰু তেখেতসকলৰ প্ৰতিজনৰ ব্যক্তিৰ ওপৰত আমি এজাহাৰ দিবলৈ বাধ্য হ'ম। গতিকে আমি অনুৰোধ জনাইছোঁ তেখেতসকলে এই ধৰণে সমাজত হিন্দু মুছলমানৰ মাজত যাতে বিভাজন সৃষ্টি নকৰে। তেখেতসকলে ৰাজনীতি কৰক, আমাৰ কোনো আপত্তি নাই, কিন্তু হিন্দু মুছলমানৰ ৰাজনীতি নকৰি তেখেতসকলে সমাজখনক ভাঙি চুৰ মাৰ যাতে নকৰে তাৰ বাবে আহ্বান জনাইছোঁ। এয়াই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি বিজেপি IT চেল তথা বিজেপি নেতাসকলক মই আহ্বান জনাইছোঁ। আমি একত্ৰিতভাৱে বসবাস কৰোঁ। ৰাজনীতিৰ পিছত দিয়াই প্ৰথমতে হৈছে আমি এজন সমাজত মানৱতাত আমি ধৰি ৰাখিব লাগিব। বিয়া মানুহখিনি অলপ পিছুৱাই দিয়ক বিয়া মানুহখিনি অলপ পিছুৱাই দিয়ক বিয়া মানুহখিনি